নমস্কাৰ বন্ধুসকল, আজি যিহেতু ৰক্ষা বন্ধন, সেয়েহে আপোনালোকক মোৰ ফালৰ পৰা ৰক্ষা বন্ধনৰ বহুত শুভকামনা জনালোঁ। আৰু বন্ধুসকল, মোৰ ঘৰত আহি আছে মোৰ ভণ্টি মোক ৰাখি বান্ধিবলৈ। মই ৰাতিপুৱা সোনকালে উঠি আহি গ'লোঁ দোকানলৈ। দোকানত আহি পেলাই মই যিহেতু নিজে কেক বনাওঁ, সেয়েহে কেক এটা ৰেডি কৰিলোঁ। কিবাকৈ ৰেডি কৰি তাৰপিছত মই ঘৰলৈ কেকটো লৈ আহিলোঁ। লৈ আহি পেলাই ফ্ৰেছ হ'লোঁ। ইফালে সৰু ভণ্টি আহি মোৰ ঘৰত হাজিৰ আৰু তাই ৰেডি কৰি থৈছে, মোৰ কাৰণে ৰখি আছিলে ৰাখি বান্ধিবলৈ। তো অহাৰ পাছত ৰাখিটো বান্ধিবলৈ আৰম্ভ কৰিলে আৰু ডাঙৰ ভণ্টি বিশেষ কাৰণত আহিব নোৱাৰিলে। প্ৰত্যেক বছৰে আমি তিনিও ভাই ককাই এনেকৈ ৰক্ষাবন্ধন পালন কৰোঁ। তো আজি ডাঙৰ ভণ্টি আহিব নোৱাৰিলে যদিও ৰাখিটো পঠিয়াই দিছে সৰু ভণ্টিৰ হাতত। তো ডাঙৰ ভণ্টিৰ ৰাখিটো সৰু ভণ্টিয়ে মোক বান্ধি দিলে। তাৰপিছত ইয়াৰ পৰাই ডাঙৰ ভণ্টিক মোৰ বহুত মৰম যাচিলোঁ। তো এনেদৰে আমি ৰক্ষাবন্ধন প্ৰক্ৰিয়া হৈ গ'ল। তাৰপিছত আহিল কেক কটা পৰ্ব। কেক কটা এয়া মই বনোৱা কেকটো আনিলোঁ। তাৰপিছত আমি সৰু ভণ্টি আৰু মই একেলগে কেকটো কাটিলোঁ আৰু নিজে বনোৱা কেক খাই চালোঁ। বহুত বেছি টেষ্টি হৈছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এয়া আছিলে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তাৰে কামনা কৰি মই জেণ্টেলি আপোনালোকক ইয়াতে এৰিছোঁ। সকলোৱে ভাল থাকক। সকলোকে পুনৰবাৰ হেপী ৰক্ষাবন্ধন।